ইমান ধুনীয়া ফ্লাৱাৰ। ৱাও, খুব ধুনীয়া ন? অঁ, ফুলৰে হয় অৰ্কিড। এইটো কি আছে? এনেই বহিব পাৰি? হা? অঁ, কোনোবা থাকে কিজানি। ইয়াতে খুব ধুনীয়াকৈ মানে ফুলবিলাক ৰুই থৈছে। গুড মৰ্ণিং এভৰিৱান। এয়া 3:30 বাজিছে। আমি আজি যাওঁ, আজি আমি কাজিৰঙা তাকে দেখাই যাম। ক'ত ক'ত গ'লোঁ আপোনালোকক দেখাম, ক'ত যাওঁ আৰু ভিডিঅ'টো লাষ্টলৈকে যাই যাব। গুড মৰ্ণিং কোৱা। চক্স পিন্ধিছা? শ্বুজ পিন্ধিব আছে? হৈছে ৰেডি? অ'কে। গুড মৰ্ণিং গাইজ, ভ্লগ ষ্টাৰ্ট। অঁ, তুমি হেৰিত পৰিবা? এইটো লৈছা? পহৰে হ'ল ন? 5টা বাজি 5:30। আজি হা 5:30। আমি চাহ খালো না, ব্ৰেড চিলি খালো। মোৰ ভিডিঅ' কৰা নহ'লে আমি কেইটা যাই? মই গুৱাহাটীৰ পৰা 3:30 যাইছো। তোমালোকে কেইটা গৈছা? 2:30। আমি 3:30 যাই। এতিয়া বাজিল কেইটা? 7টা। 7টা বাজিলে আৰু আমি কাজিৰঙা পাওঁতে 2 ঘণ্টা লাগিব আৰু নালাগে? কেইঘণ্টা? 20 মিনিট। তেতিয়াহ'লে 7:30 পাম। কাজিৰঙা সোমালো। এতিয়া কাজিৰঙা আমি সোমালো। এতিয়া শ্ল' দেখাই নাপাওঁ। মই দেখাই নাই। ৰাইন' সেইটো কালাৰ হয় হয়, গড় হয়তো। এই বগলীটো যে ওপৰত আছে উঠি, সেইটো চাহপাতৰ বাগান। জীপ জীপ অঁ, জীপ। এইবিলাক হৰিণ চোৱা, এইবিলাক কিমান হৰিণ। এইবিলাক হৰিণ ইমান ধুনীয়াকৈ আছে বগলীৰ লগত। এইবিলাক হেল্ল' পাই গ'লো আমি। এয়া হৰিণ আমাৰ কাজিৰঙা। হা? এলিফেণ্ট চাফাৰী।
আমি জীপ চাফাৰী কৰি মানুহে বুকিং কৰিব গৈছে জীপ চাফাৰী এয়া আমাৰ ট্ৰেভেলাৰখন আৰু আমাৰ মেম্বাৰবোৰ বাহঁত ভণ্টিহঁত এয়া ভনী এয়া খুৰাৰ ল'ৰাটো দাদা বুকিং কৰি আছে তেওঁলোকে আমি জীপ চাফাৰী যোৱাৰ কাৰণে আৰু এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আহি পালোঁ ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু এতিয়া আমি তেওঁলোকে বুকিং কৰি আছে এতিয়া যাবলৈ ওলাইছোঁ আমি ৰেডি আমিকেইটাই বাহঁত ভণ্টিহঁত মোৰ ভাগিনটো আৰু সেইখন আমাৰ ট্ৰেভেলাৰখন এয়া আমাৰ গুণগুণ কি বস্তু আমাৰ বুকিং কৰা গৈছে কিন্তু টাইমটো আমাৰ লেট হ'ল সেইকাৰণে আমি এতিয়া অৰ্কিড পাৰ্কখন যাম আৰু 1 বজাত যাম এতিয়া বুকিং কৰি ৰাখিছোঁ আমি এতিয়া আমি অৰ্কিড পাৰ্কত যাম আমি 1 বজাত জীপ চাফাৰী কৰিম আমি মানে সোনকালে ওলাম মানে পাৰি আৰু মানে 1টাৰ পৰা 3টালৈকে মানে চাম আৰু আপুনি আধাৰ কাৰ্ড এখন আজি সানডে বুলি বহুত মানুহ হৈছিলে আৰু জীপ চাফাৰী আমাৰ টাইমটো পাৰ হৈ গ'ল সকলোৱে অলৰেডি গ'ল আমি বুকিং কৰিলোঁ 1 বজাত আৰু আমি এয়া অকল মাংসখিনি বনাব মই আধা মাংস বনাইছোঁ ছাগলী মাংস বনাব আৰু ঘৰৰ পৰা দালি চালি এনেকৈ বনাই আনিছে চাহ কণী ব্ৰেড জেলি এইবিলাক কণী দিয়ে মোক আমি পাৰ্কত গৈ আছোঁ তাতে খানা বনাই আছে আৰু ইয়াৰ পৰা 100 মিটাৰমান দূৰ হয় আৰু এতিয়া পাৰ্কখন চাম আমি ৰাইনো চাম আৰু ইয়াত খুব ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ ৰাইনো আছে নে পাৰ্কত আছে নাই ইয়াতে নহয় জীপ চাফাৰীত দেখাব দা আৰু এইবিলাক দোকানবিলাক কিবা লাগে যদি পিছত লৈ যা খুব ধুনীয়া ধুনীয়া এইবিলাক খুব ধুনীয়া ধুনীয়া লৈ যাবা চাওঁ ৰ'বাচোন এয়া এইফালেও আছে গাড়ী পাৰ্কিং পাপা বোলে নাহে এয়া ৱেলকাম টু কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক দুৰ্গাপুৰ আহি গ'লোঁ কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড এইফালে যাব লাগিব ক'তবা টিকট কাটিব লাগে নাজানো গৈহে আছোঁ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান হয় লিখা আছে টিকেট লৈ ল'লোঁ আমাৰ এণ্ট্ৰি আমাৰ 100 টকা ডাঙৰৰ আৰু ইহঁতৰ 30 টকা বোলা দিয়া মা তোমাৰটো দিয়াচোন বেগ ভৰাই থ'লে হ'ব হয় কোনোবা জেগাত খুজিলে ঠিক আছে এয়া আমি এণ্ট্ৰি কৰিলোঁ বেগত ভৰাই লোৱা এণ্ট্ৰি আমাৰ পাৰ্কত অৰ্কিড পাৰ্কখনত এয়া অৰ্কিড পাৰ্ক ৱাও কি ধুনীয়া full to দিব লাগে Flower, very interesting. I will show you world's smallest orchid, ma'am. জাতীয় সংগ্ৰহালয় ৱেলকাম আছাম নেশ্যনেল মিউজিয়াম এয়া অসমীয়া আমাৰ জাতীয় পুৰণা বস্তুবিলাক সংৰক্ষণ কৰিছে না আমাৰ অসমীয়া এইখন
কাৰ্বিসকলৰ এবিধ কাপোৰ থোৱা এইবিলাক কাঠৰ নেকি এইটো বেতৰ এইটো কাঠৰ অঁ সেইটো কাঠ পিছত ওলাইছে পুৰণা হৈ যে অঁ কিমান দিনৰ পুৰণি হয় বস্তুবিলাক 40-50 বছৰ 100 বছৰ 300 বছৰ 400 বছৰ চব এনেকৈ সংৰক্ষণ কৰা আছেনে আৰু নতুন নতুনকৈ সজায় এইখিনি পুৰণা ডনেট কৰা আগৰ দিনত ইউজ কৰা মানুহে ডনেট কৰিছে অঁ ডনেট কৰিছে এইবিলাক বহুত পুৰণি বস্তু আমাক এইবিলাক হাতী দাঁতৰ শিলা অঁ এইবিলাক আমাৰ তাঁতশালৰ সঁজুলি তৰোৱাল কাঠৰ চৰি ডলাখন কিহৰ কইনা ডলা কাঠৰ নে অঁ কেকুৰা যোৰা বুলি কয় ডাঙৰ আহোমসকলৰ অঁ এইখিনি আপোনাৰ গ্ৰীণ অঁ নাগাসকলৰ এইটো নাগাসকলৰ এইবিলাকো মাছ চাছ মৰা নেকি এইবিলাক এইবোৰ চব বেলেগ মাছটো এইটো চাইডে অঁ সেইটো মাছ বেলেগ টাইপ এইবিলাক মানে সকলো জাতিৰে বস্তুবিলাক আছে আৰু এইটো এইটো মুগা ধৰা চিলিং অঁ মুগা পালন মুগা এইখন চেকনি বাঁহৰ এইটো ফুচুঙাটো চিনি পাইছে অঁ এইটো ফুচুঙা এইটো গজাল আছে দেখোন কি এইটো ৰুকনি আগৰ দিনৰ অঁ মাছৰ বাকলে কৈছে বোলে হেৰি গৰখৰ হেৰি নেকি মহৰ অঁ অঁ মহৰ খৰ এইটো অৰিজিনেল হয় এইবিলাক অঁ এইটো নিমখ লাও কলা এইবিলাক মাছৰে সঁজুলি মাছ ধৰা এইবিলাক খালৈ ডাঙৰ ডাঙৰ খালৈ খৰা এইবিলাক পুৰণি ন সংৰক্ষণ কৰাই আছে এইটো হেৰি পাউৰি এইটো বৰালি মাছ ধৰে অঁ আজিয়ে দেখা পালোঁ এইটো মই টকা এইটো জবকা অঁ জবকা এই টাইমত এইটো মই টকা অঁ এইটো মই এইটো কি হয় ফিচিং স্পিয়াৰ পচা বুলি কয় অসমীয়াত মাছ মাৰিবৰ কাৰণে অঁ মাছ মাৰিবৰ কাৰণে মাছ মানে উঠি যায় এইটো হেল টাইপৰ আৰু জকাপেৰা এইখিনি আছে ইনষ্ট্ৰুমেণ্টছ অঁ আছে ইনষ্ট্ৰুমেণ্টছ মিউজিয়াম অঁ মহৰ শিঙৰ পেঁপা এইবিলাক হৰ্ণ অফ ফেলো হৰ্ণ ইউজ ইন বিহু ডেন্স পাৰফৰ্মেঞ্চ এইবিলাক বানকাঁহী পুৰণা দিনৰ এইবিলাক গোটেই পুৰণা বস্তু বহুত দিনৰে ন অঁ কুঁহিয়াৰ পেৰে সৰিয়হ তেল পৰা আৰু এইটো আপোনাৰ গোসাঁই ধৰা ব্যৱহাৰ কৰে অঁ এইটো হেৰি চুগাৰ কেন জুচ কুঁহিয়াৰ পেৰা হয় অঁ কুঁহিয়াৰ পেৰা এইটো ঢেঁকী কি ধুনীয়া ঢেঁকীটো অসমীয়া সংস্কৃতিৰ বস্তুবিলাক সংৰক্ষণ কৰিছে খুব ধুনীয়া ধুনীয়া আমি চালোঁ আমাক ধুনীয়াকৈ কৈ দিলে আৰু এয়া কিবা বনাই আছে এইটো কাপোৰ কৰে নেকি কাপোৰ এইটো কি কৰিছে সূতা নেকি এইবিলাক এইটো কি কাপোৰ বনাইছে নেকি অঁ মেখেলা চাদৰ হা অঁ মেট হয় অঁ এইবিলাক বিক্ৰী কৰে আপোনালোকে কাপোৰো বনাই বিক্ৰী কৰে অঁ এইবিলাক বৈ আছে কাপোৰ ডন টাচ মণিপুৰ
চেপেটা এডাল চেপেটা হয় কাজিৰঙা এমপ্লয় আলফুল ডেন্স সত্ৰীয়া নৃত্য নাচিছে ইয়াতে প্ৰগ্ৰেম হৈ থাকে তলত আছে কিবাকিবি সকলো প্ৰগ্ৰেমৰ সকলো জনজাতিৰ প্ৰগ্ৰেমবোৰ হৈ থাকে এয়া পাৰ্কখনৰ ভিতৰতে আছে এয়া বিহু নৃত্য বড়ো নৃত্য আৰু সকলোবোৰ 3 মিনিটমান কৰি দি আছে আৰু অকণমান চালোঁ আমিও তাত থকা সময়খিনি চাইছোঁ আৰু বেছি টাইমৰ কাৰণে নহয় আৰু তেওঁলোকে মানে সাজু হৈ থাকে মানে এটা পাৰ্টি আহি আৰু ইয়াতে ফাংচন কৰিবৰ কাৰণে ৰেডি হৈ থাকে এয়া ব'টিং কৰিবলৈ যাওঁ আমি পাৰোঁনে চাওক ব'টিং কৰিব এয়া আমি ব'টিং কৰিব গৈ আছোঁ ন হেৰি প্লিজ আমি ব'টিং কৰিব গৈ আছোঁ দেই চাংঘৰ এইখিনি ফটো উঠাই থওঁ এক ছেকেণ্ড এয়া নাৱত উঠিছোঁ ইমান চাব নোৱাৰোঁ নহয় আহা এইবিলাক চালোৱেই দেখোন ইমান চালোঁ বাপৰে ভাগৰ লাগি গ'ল চাবাৰী চাবা হৈছে এতিয়া ওলাই যাম আমি পাৰ্কখনত বহুত বস্তু আছে বাপৰে বহুত ভাল লাগিলে দেই পাৰ্কখনত বহুত আছে ভাত পানী খোৱা হৈ গ'ল ভাত পানী খালোঁ এতিয়া আমি চাফাৰী কৰিব যাওঁ আমি সোনকালে ভাত খালোঁ কাৰণ আধা আধি ঘৰত বনাই লৈ আহিছিলোঁ আৰু ইয়াতে মাংস ছাগলী মাংসটো বনালে ভিতৰতে আৰু ভাতটো বনালে গৰম গৰম আৰু এতিয়া চাফাৰী কৰিব যাম ইয়াতে আহিব জীপখিনি জীপকেইখন আৰু এতিয়া কিবা কিবি কিনো এতিয়া আমি পাণ খাম এয়া পাণ বনাব দিছোঁ খোৱালো হয় এতিয়া পাণ খাব আহিছোঁ এতিয়া পাণ খাম আমি এতিয়া এয়া সেইকাৰণে দোকানৰ পৰা কিবা কিবি লৈ আছে পাণ খোৱা আমি দেখাম দেই কেনেকুৱা মজা এয়া পাণ মজা এতিয়া এয়া পাণ খাব মজা পইচা দুইটাই কাটিম ন চেণ্ডেলটো গ'লো মাৰ কাৰণে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিবোৰে মোৰ চেনেলটো আজি নতুনকৈ চাইছে আৰু ওচৰতে ভাত পানী খাই আমি কিবা কিবি চালোঁ আৰু লৈ আহিলোঁ মাৰ্কাৰ চেণ্ডেল এযোৰ আৰু কিবা কিবি আনিলোঁ আৰু গাড়ীখন য'ত থৈছিলোঁ তেওঁলোকৰ ঘৰতো গ'লোঁ আৰু বাজনী খুব ভাল আৰু আমাৰ ঘৰত নথকা ফুল লৈ আহিলোঁ আমি খুজি দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ' আহি আছে আমাৰ জীপ চাফাৰী বাই বাই ধন্যবাদ।